ডক্টৰ বাণীকান্ত কাকতি বঁটা অসম চৰকাৰৰ এটা ফ্লেগশিপ স্কিম ধ্বজাবাহী আঁচনি যাৰ জৰিয়তে আমি উচ্চতৰ মাধ্যমিক পৰীক্ষাত উন্নত পৰীক্ষাৰ ফলাফল দেখুৱা ছাত্ৰ ছাত্ৰীসকলক একোখন স্কুটিৰে সন্মানিত কৰোঁ। 2017 চনত আমি এই আঁচনি আৰম্ভ কৰিছিলোঁ আৰু আজি পৰ্যন্ত 2 লাখ ছাত্ৰ ছাত্ৰীয়ে এই আঁচনিৰ সুফল লাভ কৰিবলৈ সক্ষম হৈছে। এই বছৰ নিযুত মইনা আঁচনি আৰম্ভ কৰাৰ বাবে স্কুটিৰ মানদণ্ড আমি কিছু কঠোৰ কৰিছিলোঁ। তৎসত্ত্বেও এই বছৰ প্ৰায় 12,000 ছাত্ৰ ছাত্ৰীয়ে স্কুটি লাভ কৰিব। শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৰ সৈতে আজি মই এই আঁচনিৰ শুভ উদ্বোধন কৰিলোঁ। কামৰূপ মহানগৰ, কামৰূপ, দৰং, মৰিগাঁও আদি জিলাৰ ছাত্ৰ ছাত্ৰীসকলক আজি আমি অনুপ্ৰাণিত কৰিলোঁ আৰু আজিৰে পৰা মহাবিদ্যালয়সমূহলৈ এই স্কুটিসমূহ যোৱাৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব আৰু এটা নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত প্ৰতিগৰাকী নিৰ্বাচিত ছাত্ৰ ছাত্ৰীয়ে এই স্কুটি লাভ কৰিব। যিসকলে স্কুটি লয় তেওঁলোকে নিযুত মইনা নলয়, ল'ৰাবিলাকেতো নিযুত মইনা নাপায়েই, গতিকে আমি অপশ্যন দিওঁ যে নিযুত মইনা লাগে নে স্কুটি লাগে। 11,000 ছাত্ৰীয়ে অপশ্যন দিলে যে আমাক স্কুটি লাগে, গতিকে তেওঁলোকক আমি স্কুটি দিছোঁ, কিন্তু 2টা আঁচনি নাপায়, 2টাৰ এটাহে পাব। 1 জানুৱাৰীৰ বাবে আমি ছাত্ৰসকলৰ বাবে এখন আঁচনি আমি আনিম, কিন্তু ছাত্ৰীৰ বাবে যেনেকৈ এইটো ইউনিভাৰ্চেল সকলো ছাত্ৰীয়ে পায়, ছাত্ৰৰ ক্ষেত্ৰত ইউনিভাৰ্চেল নহ'ব, অকল দৰিদ্ৰ আৰু নিম্ন মধ্যবিত্তসকলৰ কাৰণেহে আমি এনেকুৱা এটা আঁচনি আনিম। ছাত্ৰীৰ ক্ষেত্ৰত আমি ইকনমিটো নাচাওঁ, সকলোকে দিওঁ, কিন্তু ছাত্ৰৰ ক্ষেত্ৰত আমি ইকনমিটো চাই পেলাই দিম যে নিম্ন মধ্যবিত্ত আৰু দৰিদ্ৰ শ্ৰেণীৰ পৰিয়ালৰ পৰা অহা ছাত্ৰসকলক আমি এটা ভাল আঁচনি এটা আমি আনিম। 1 জানুৱাৰী তাৰিখে অসমত কেইবাটাও নতুন আঁচনি ঘোষিত হ'ব, ইও এটা তাৰ ভিতৰত এটা। জলপানী হ'ব, মাহে মাহে যিটো জলপানী পায়। আমাৰ কথাটো হ'ল ষ্টুডেণ্ট যাতে পঢ়ি থাকে আৰু দেউতাক মাকে যাতে বাৰ্ডেন ল'ব নালাগে, গতিকে